আবকাৰী বিভাগৰ গাঞ্জা খেতি ধ্বংস অভিযান 20 লক্ষাধিক টকাৰ গাঞ্জা চলাই ভস্মীভূত কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন এলেকাত আছে কামৰূপ জিলা আবকাৰী বিভাগ আৰু সোণতলী আৰক্ষীয়ে গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান চলায় উল্লেখ্য অঞ্চলটোৰ একাংশ অসাধু লোকে সহজ ধনৰ লালসাত নিজৰ চোতালত গাঞ্জা খেতি কৰি সমাজ বিৰোধী কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে তেনে সময়ত স্থানীয় একাংশ লোকৰ অভিযোগৰ ভিত্তিত আছে সোণতলী আৰক্ষীৰ সহযোগত কামৰূপ জিলা আবকাৰী বিভাগৰ বিষয়াৰ বৃহৎ দলে অঞ্চলটোৰ বিভিন্ন এলেকাত অভিযান চলাই আৰক্ষী চকীটোৰ অন্তৰ্গত খুদ্ৰপাৰ টাঙনমাৰী বৰাৰিকাটি পলিমংগল পুৰাণকুচিয়া বৰঘোল বৰদিয়া নয়াপাৰা পানীখাইটি আদি গাঁওসমূহত অভিযান চলাই কমেও 20 লক্ষাধিক টকাৰ গাঞ্জা চলাই ভস্মীভূত কৰে বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে সোণতলীৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিলোঁ ইয়াতে আমি খবৰ পাইছিলোঁ যে কিছুমান মানুহে বেআইনীভাৱে ইয়াতে ভাঙৰ খেতি কৰিছে গতিকে সেইখিনি আমি স্থানীয় দল সংগঠন আমচু এনেকৈ বিভিন্ন সহযোগত স্থানীয় লোকৰ সহযোগত এইবিলাক আমি পালোঁ আৰু পাই গছবিলাক নষ্ট কৰি পেলাইছোঁ এইখিনি কিমান টকাৰ আনুমানিক কিমান টকাৰ গছ আমি প্ৰায় 200 জোপামান ভাঙৰ গছ এনেকৈ আমি নষ্ট কৰিছোঁ কাটি পেলাইছোঁ কাটি পুৰি পেলোৱা হৈছে আৰু আমি ভাবিছোঁ ইয়াৰ পৰা এক্সট্ৰেক্ট 200 কেজিমান হয়তো ভাং হ'লহেঁতেন আৰু আনুমানিক বজাৰ মূল্য হয়তো 20 লাখমান টকা হ'ব ইয়াতে শুকান গাঞ্জাও বিক্ৰী হোৱা বুলি ৰাইজে অভিযোগ কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব আমি ৰাইজ দল সংগঠনৰ লগত এটা প্ৰত্যক্ষ সংযোগত থাকিম আৰু তেখেতসকলৰ পৰাও আমি হয়তো ইনপুট ল'ম কিছুমান বা আমাৰ নিজাববীয়াৰ পৰা আমি কিছুমান খবৰ ল'ম এনেকুৱা যিবিলাক খবৰ পায় তাৰ এগেইনষ্টে আমি অভিযান চলাম সোণতলীৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিলোঁ ইয়াতে আমি খবৰ পাইছিলোঁ যে কিছুমান মানুহে বেআইনীভাৱে ইয়াতে ভাঙৰ খেতি কৰিছে গতিকে সেইখিনি আমি স্থানীয় দল সংগঠন আমচু এনেকৈ বিভিন্ন সহযোগত স্থানীয় লোকৰ সহযোগত এইবিলাক আমি পালোঁ আৰু পাই গছবিলাক নষ্ট কৰি পেলাইছোঁ এইখিনি কিমান টকাৰ আনুমানিক কিমান টকাৰ গছ আমি প্ৰায় 200 জোপামান ভাঙৰ গছ এনেকৈ আমি নষ্ট কৰিছোঁ কাটি পেলাইছোঁ কাটি পুৰি পেলোৱা হৈছে আৰু আমি ভাবিছোঁ ইয়াৰ পৰা এক্সট্ৰেক্ট 200 কেজিমান হয়তো ভাং হ'লহেঁতেন আৰু আনুমানিক বজাৰ মূল্য হয়তো 20 লাখমান টকা হ'ব ইয়াতে শুকান গাঞ্জাও বিক্ৰী হোৱা বুলি ৰাইজে অভিযোগ কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব আমি ৰাইজ দল সংগঠনৰ লগত এটা প্ৰত্যক্ষ সংযোগত থাকিম আৰু তেখেতসকলৰ পৰাও আমি হয়তো ইনপুট ল'ম কিছুমান বা আমাৰ নিজাববীয়াৰ পৰা আমি কিছুমান খবৰ ল'ম এনেকুৱা যিবিলাক খবৰ পায় তাৰ এগেইনষ্টে আমি অভিযান চলাম সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট আছাম লোকেল নিউজ